Hello guys, to welcome to my blog. আজি আপোনাক দেখাম হায়দৰাবাদত থকা AIG হস্পিটেল। এতিয়া ৰুমৰ পৰা ওলাই আহিছোঁ, ওলাই আহি কিনে মই হস্পিটেললৈকে যাই আছোঁ। AIG হস্পিটেল যি হায়দৰাবাদত আছে। এনেকৈ চিধা যাই থাকিব লাগিব। এইবিলাক চাওক, ওচৰে পাঁজৰে কিমান ডাঙৰ ডাঙৰ বিল্ডিং বনাই আছে এতিয়ালৈকে। আৰু আছে বহুত বিভিন্ন ধৰণৰ। এনেকৈ আগুৱাই গৈ আছোঁ মই। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু সম্পূৰ্ণ ডিটেইলছটো গম পাই যাব চিকিৎসা কৰিবৰ কাৰণে। তো এনেকৈ যাই আছোঁ, আগত যাই কিনে এটা ডাইভাৰজন পাম য'ত আমি লেফ্ট ৰাইট এনেকৈ যাব লাগিব আৰু মাজেদি ৰাস্তা যাই আছে। লেফ্ট যাব লাগিব, লেফ্ট যাই কিনে এনেকৈ ঘূৰিলোঁ ইউটাৰ্ণ নিচিনা লেফ্ট। তাৰপিছত এইটো হ'ল এণ্ট্ৰেঞ্চ, এইটো মেইন ৰাস্তা। ইয়াৰ পৰা এতিয়া এনেকৈ ভিতৰলৈকে যাই থাকিব লাগিব হস্পিটেললৈকে। ভিতৰলৈকে যাই আছোঁ, চাওঁ আহক কেনেকুৱা হয় হস্পিটেলৰ ভিতৰখন। আৰু যিহেতু আমি এতিয়া চিকিৎসা লৈছোঁ, কেনেকুৱা ধৰণৰ কি প্ৰচেছ আছে চাই লওক। বেলেগে ক'ত চাই নিজে আহি এবাৰ চেক কৰিলোঁ, তাৰপিছতহে সম্পূৰ্ণকৈ অসমবাসী ৰাইজক জনাব পাৰে। চবৰে বেলেগ বেলেগ বেমাৰ দেখাব আহে। তো আমাৰ বেমাৰটো যি হয় সেই হিচাপত মানুহৰ পৰা শুনিছোঁ যে ইমান খৰচ হয়। তো সেই হিচাপত আমি চাওঁ যে হয় নে নহয়, সঁচা নে মিছা। তো এতিয়া আহি পালোঁ, এনেকৈ এণ্ট্ৰেঞ্চ গেট এইটো, সেইটো হ'ল AIG হস্পিটেলৰ বিল্ডিং। এতিয়া এনেকৈ সোমাই যাম ভিতৰলৈকে। চালোঁ বা ইমান ডাঙৰ, ইয়াতে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু ডক্টৰৰ যোনটো ভিজিট কৰিব সিহঁতে ফিজ কাটিব। মই এতিয়া ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা ওপৰলৈকে যাই আছোঁ। এইফালে তলত এনেকুৱা থাকে, এতিয়া ওপৰত যাই আছোঁ এনেকৈ। এয়া এনেকৈ ফাৰ্ষ্ট ফ্ল'ৰ আহি পালোঁ। ফাৰ্ষ্ট ফ্ল'ৰত এনেকুৱা হয়, তাৰপিছত আমি যাম ছেকেণ্ড ফ্ল'ৰ। এয়া ছেকেণ্ড ফ্ল'ৰ গৈ আছোঁ, এতিয়া ছেকেণ্ড ফ্ল'ৰ পালোঁ। এয়া ছেকেণ্ড ফ্ল'ৰৰ দৃশ্য এনেকুৱা হয়। ৰাইট চাইডে যাই যিহেতু ট্ৰিটমেণ্টৰ কাৰণে আহিছোঁ, এয়া আল্ট্ৰাচাউণ্ড কৰিব লাগিব। তাৰপিছত সোমাই যোৱা গেট, তাৰপিছত এইটো ভিতৰৰ কেবিন, য'ত ইয়াৰ পৰা আৰু ভিতৰত সোমাব। আল্ট্ৰাচাউণ্ড হ'ব। ইয়াৰ পৰা ওলাই আহি আমি এতিয়া এণ্ডস্কপি ৰুমত সোমাম। এণ্ডস্কপি, ক্লনস্কপি আৰু যি আছে তাতে যোৱাৰ আগতে এনেকৈ জোতা পিন্ধিব লাগিব। ইয়াৰ পৰাই ভিতৰলৈকে ৰুমটোত লৈ যাব এণ্ডস্কপি কৰিব লগা হ'লে। লৈ যোৱাৰ আগত এনেকৈ ইয়াতে বিচনাত ৰখা হয়। এণ্ডস্কপি ৰুমৰ পৰা ওলাই অহাৰ পিছত এনেকৈ কেবিনত ৰখা হয়, য'ত ৰিকভাৰী হোৱাৰ পিছত আপুনি কেবিনৰ পৰা ওলাই আহিব লাগিব। তাৰপিছত আপোনাৰ নেক্সট যি ট্ৰিটমেণ্ট আছে কৰিব। আমাৰ ট্ৰিটমেণ্ট কৰা হৈ গ'ল, চবখিনি হৈ গ'ল। এই হস্পিটেলৰ ভিতৰখিনি এনেকুৱা। বাছ ইয়াতে মানে কি মিডিল ক্লাছ মানুহবিলাকৰ কাৰণে অকণমান প্ৰব্লেম হ'ব পাৰে। হস্পিটেলখন এনেই বেষ্ট হয়, এক্সিলেণ্ট হয়, বহুত ডাঙৰ ডাঙৰ ডক্টৰ আছে, এনে ভাল হয়। কিন্তু মানে ইয়াত আপোনাৰ চিষ্টেমটো অলপ বেলেগ, ফৰ্মেলিটিছবিলাক অলপ বেলেগ বেলেগ হয়। তো সেইটো আপোনালোকে চাই ল'ব, ভাবি ল'ব, তাৰপিছতে কৰিব। আৰু অহাৰ আগত অলপমান ভাবি চিন্তি কিনে আহিব যে ইয়াতে কৰিব পাৰিব কি নাই, সেইটো অলপ চাই ল'ব। বাকী আপোনাৰ মানে টাইমটো অকণমান বেছিকৈ যায়, যিহেতু সিহঁতে কয় ইমানখিনি টাইম, কিন্তু তাত চাই বেছি ৰখিব লাগে। বহুত দেৰি হৈ যায়, লেট কৰি থাকে অকণমান চিষ্টেমটো এনেকুৱা। বাহিৰৰ পৰা ইয়াতে মানুহ আহিলে অলপ এনেকুৱা টাইপত কৰে। আৰু আমাৰ 2-3টা ইনচিডেণ্ট হৈ গৈছে। অলপ খেলি মেলি লগাই ইহঁতে, মানে মানুহবিলাক চাই চাল নিচিনা কৰে। তো বাকী এনে হস্পিটেল হিচাপে ঠিকেই আছে, কিন্তু মানে এইবিলাক ক্ষেত্ৰত অলপমান চাব আপোনালোকেও। চবতে ৱেইটিং কৰি থাকিব লাগে, ৱেইটিং কৰি নাম্বাৰ লয়, টকেন লয়, তাৰপিছত চেকআপ কৰিব লাগে। তাতে যাই কিনে আকৌ ৱেইটিং কৰিব লাগে, তেনেকুৱা ধৰণৰ হয় অলপ। তাৰপিছতহে ডক্টৰে চাই মানে নাচায় সেনেকৈ, খালি মুখেদি সুধি কিনে সেনেকৈ ট্ৰিটমেণ্টবিলাক। এনেকৈ আমাৰ তাতে ডক্টৰে হাতেদি চাব, পিটিকিব, চাব কি বেমাৰ আছে। ইয়াতে সেনেকুৱা নহয়, ইয়াতে অলপ বেলেগ চিষ্টেম। আৰু পইচাটো মানে আপোনাৰ বেছিকৈহে যায়, কমত নহয় ইয়াতে। এমাউণ্টটো কিমান হয় এইটো আপোনালোকক মই ক'ব নোৱাৰিম, নিজে আহিলে গম পাব। মানে ভাবি লওক, এনে আন্দাজে কৈছোঁ। মানে ভাবি লওক যদি 5,000 বেলেগৰ পৰা শুনি কিনে আহিছে, ইয়াতে 5,000 নহয়, অলপ বেছি হ'ব পাৰে, অলপ মানে। তো এয়াই আছিল AIG হস্পিটেল হায়দৰাবাদ। তো আমাৰ চেকআপ হৈ গ'ল, চবখিনি হৈ গ'ল। এতিয়া আমি ওলাই আহিছোঁ ঘৰলৈকে যাই। হস্পিটেলৰ ভিতৰত কি ঘটনা হৈছে এইটো আমি ক'ব নোৱাৰোঁ, বা ইনচিডেণ্ট কি হৈছে ক'ব নোৱাৰোঁ। বাট ভিডিঅ'টো চাই যদি ভাল লাগিছে, চিকিৎসা হিচাপে, ট্ৰিটমেণ্ট হিচাপে চব ঠিকেই আছে। বাট মানে কি ইমান। তো এয়াই আছিল হায়দৰাবাদ AIG হস্পিটেল। থেংক ইউ ফৰ ৱাচিং এণ্ড ছাবস্ক্ৰাইব।